এখন অফিচৰে দুজন কৰ্মচাৰী যেতিয়া এখন লিফ্টতে বন্দী হয় তেতিয়া কি হ'ব পাৰে সেয়াটো সকলো অনুমান কৰিব পাৰে কিন্তু এই কাহিনীত কিছু এনে টুইষ্ট চাবলৈ পোৱা যায় যিবোৰ হয়তো আপুনি কেতিয়াও ভাবিবই নোৱাৰে তেন্তে বলক আজিৰ এই ইন্টাৰেষ্টিং কাহিনীটোৰ ফালে আগবাঢ়ো এই কাহিনী আৰম্ভণি হয় 13 ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেন্টাইন ডেৰ আগদিনাখন ভেলেন্টাইন ডে হোৱা লগতে সিদিনাখন প্ৰেসিডেন্ট ডেও আছিলে আৰু সেইবাবে গোটেই অফিচৰে কৰ্মচাৰীসকলে অলপমান সোনকালে ঘৰলৈ উভতি গৈছিলে কিন্তু আমি সেই অফিচখনতে কাম কৰা জেনিফাৰ নামৰ এগৰাকী মহিলাক দেখা পাওঁ আচলতে তাই ভেলেন্টাইন ডে হোৱাৰ বাবে নিজৰ বয়ফ্ৰেণ্ডক লগ ধৰিবলৈ নিউয়ৰ্কলৈ যাব আৰু সেইবাবে তাই ভাবিলে যে আজি গোটেইখিনি কাম কমপ্লিট কৰি তাই ইয়াৰ পৰা যাব আৰু আনফালে আমি সেই অফিচখনতে কাম কৰা সিকিউৰিটি গাৰ্ড কাইক দেখা পাওঁ তাৰ সময় হৈ যোৱাৰ পিছত সেই অফিচৰ পৰা ওলাবলৈ ধৰে কিন্তু এইফালে জেনিফাৰে নিজৰ কামখিনি কমপ্লিট কৰাৰ পিছতে 46 ফ্ল'ৰৰ পৰা লিফ্টত সোমায় কিন্তু সেই লিফ্টখনতে 42 ফ্ল'ৰৰ পৰা কাই সোমায় কায়ে জেনিফাৰক দেখি আচৰিত হয় আৰু কয় যে আপুনি এতিয়াও কাম কৰি আছিলে নেকি মই ভাবিছিলোঁ যে এই গোটেই অফিচখনত এতিয়া মই অকলে আছোঁ তেতিয়া জেনিফাৰে কয় যে নহয় কেইদিনমান মই ছুটি ল'ম আৰু সেইবাবে ভাবিলোঁ যে আজি গোটেইখিনি কাম মই কমপ্লিট কৰি যাম তেতিয়া এনেকৈ সিহঁতে অলপমান কথা পাতে কিন্তু অলপ সময়ৰ পিছতে সেই লিফ্টখন মাজতে বন্ধ হৈ যায় তেতিয়া সিহঁত দুই বৰ আচৰিত হয় যে এই লিফ্টখন কেনেকৈ হঠাৎ বন্ধ হ'ল তেতিয়া লিফ্টখনতে থকা এলাৰ্মটো সিহঁতে বজাই দিয়ে কিন্তু এই অফিচখনত কোনো নাই আৰু সেইবাবে সিহঁতক সহায় কৰিবলৈ এতিয়া ইয়ালৈ কোনো নাহে কেৱল এইখিনিয়ে নহয় সিহঁতে চিচিটিভিৰে মানুহক ইংগিত দিয়ে কিন্তু একোৱে কামত নাহে তেতিয়া জেনিফাৰে এটা আইডিয়া ভাবি ওলায় তেতিয়া জেনিফাৰে কাইৰ ওপৰত উঠে আৰু লিফ্টৰ ইমাৰ্জেন্সি পেনেলটো খুলিবলৈ চেষ্টা কৰে কিন্তু তাই এই ইমাৰ্জেন্সি পেনেলটো বিচাৰি নাপায় আৰু সেইবাবে তাই আকৌ তলত নামিবলগীয়া হয় সেইবাবে সিহঁতে আৰু একো উপায় নাপাই দুয়ে কথা পাতি টাইম পাছ কৰিবলৈ আৰম্ভ কৰে অলপ সময়ৰ পিছতে সিহঁতে বহুতো ধৰণৰ গেম খেলিবলৈ আৰম্ভ কৰে ইয়াৰ উপৰি লিফ্টতে সিহঁতে বহুতো অদ্ভুত ধৰণৰ ড্ৰয়িংছ বনায় তাৰ পিছতে কাইৰ তাত এটা ৱাইনৰ বটল আছিলে সেইবাবে সিহঁত দুয়ো মিলি সেই ৱাইনটোৱে টেষ্ট কৰি চায় তেতিয়া জেনিফাৰে কাইক কয় যে মই নিজৰ এক্স বয়ফ্ৰেণ্ডক লগ ধৰিবলৈহে নিউয়ৰ্কলৈ গৈ আছিলোঁ আচলতে আমাৰ দুয়োৰে মাজৰ সম্পৰ্কটো এতিয়া ভাল নহয় আৰু সেইবাবে মই ভাবিলোঁ যে এই ভেলেন্টাইন ডেৰ দিনাখনে মই নিউয়ৰ্কলৈ গৈ আমাৰ এই সম্পৰ্কটোক অলপমান ঠিক কৰিম তেতিয়া কাইও কয় যে ময়ো আপোনাক আগৰে পৰা দেখা পাওঁ কিন্তু কেতিয়াও কথা পাতিব পৰা নাছিলোঁ কিন্তু এইবাৰ চাওকচোন মই আপোনাৰ ওচৰতে আছোঁ আৰু ইয়াৰ উপৰি আপোনাৰ লগত ৱাইনো এনজয় কৰি আছোঁ সিহঁতৰ লিফ্টত থকা প্ৰায় 2-3 ঘণ্টাৰ সময় হৈ গৈছিলে আৰু এতিয়া জেনিফাৰ অলপমান বৰ হৈ আছিলে আৰু সেইবাবে সিহঁতৰ কথা বতৰাৰ টপিকবোৰো সলনি হৈ আছিলে সিহঁতে এতিয়া ৰোমান্স ইয়াৰ উপৰি ইণ্টিমেচি এইবোৰক লৈও কথা পাতিবলৈ আৰম্ভ কৰে তেতিয়া জেনিফাৰে নিজৰ কলেজৰ সময়ৰ ৰোমান্সৰ কথাবোৰ কয় তাই কয় যে কিদৰে মই কলেজৰ সময়ত লাইব্ৰেৰীতে এজন ল'ৰাৰ লগত হুকআপ কৰিছিলোঁ তেতিয়া জেনিফাৰে কাইক কয় যে তোমাৰ কাহিনী কোৱা কিন্তু কাইৰ তাত একো কাহিনী নাছিলে আৰু সেইবাবে সি কয় যে সি কি বিচাৰে এইবোৰ কথা পাতোতে সেই ঠাইখন অলপমান গৰম হৈ পৰিছিলে আৰু সেইবাবে তেতিয়া সিহঁত দুয়ে ৰোমান্স কৰিবলৈ আৰম্ভ কৰে এইবোৰ কৰাৰ পিছতে কায়ে জেনিফাৰক কয় যে তুমি বহুত ভাল মই তোমাক ভাল পাওঁ এইবোৰ জেনিফাৰে শুনি আচৰিত হয় তাই এইবোৰ অকল টাইম পাছ হিচাপেহে কৰিছিলে কিন্তু কাইৰ এইবোৰ কথা শুনি তাই আচৰিত হয় আৰু তাক বুজাবলৈ চেষ্টা কৰে কিন্তু তেতিয়াই কাই নিজৰ সকলোখিনি সঁচা কথা কয় কাই কয় যে মই তোমাক বহুত দিন ধৰি ফলো কৰি আছোঁ মই তোমাক বহুত ভাল পাওঁ আৰু মই এয়াও গম পাওঁ যে তুমি অফিচৰ পৰা কেতিয়া ওলোৱা কোনখন লিফ্ট তুমি ব্যৱহাৰ কৰা তেতিয়া কাই এনেকুৱাটি কথা কয় যিটো শুনি জেনিফাৰো আচৰিত হয় কিন্তু এইখিনিতে এটা কথা যদি আপুনি এতিয়ালৈকে এই ভিডিঅ'টি চাই আছে নিশ্চয় এটা লাইক কৰিব আৰু আজিলৈকে যদি আপুনি এই বেল আইকনটিত প্ৰেছ কৰা নাই তেতিয়াহ'লে প্ৰেছ কৰি ৰাখক যাতে আগলৈ এনেকৈ মুভি আপুনি চাবলৈ পায় কাই তেতিয়া এয়া কয় যে যেতিয়াই মই এই লিফ্টখনত সোমাইছিলোঁ তেতিয়া আপোনাৰ লগত কথা পাতি থাকোঁতে মই নিজেই চাবিৰ জৰিয়তে এই লিফ্টখনক ৰখাইছিলোঁ যাতে মই আপোনাৰ লগত কথা পাতিব পাৰোঁ ইয়াৰ উপৰি মই তোমাৰ লগত ৰোমান্স কৰিব পাৰোঁ তেতিয়া কায়ে নিজৰ তাত থকা সেই চাবিটিও জেনিফাৰক দেখায় জেনিফাৰে এইবোৰ শুনি চক খায় তেতিয়া তাই কয় যে মই এতিয়া পুলিচক ফোন কৰিম কিন্তু সেই সময়তে সিহঁত দুয়োৰ মাজত কাজিয়া হয় সিহঁতৰ এই কাজিয়া কৰাৰ সময়তে সেই চাবিটো ভাঙি যায় আৰু এতিয়াতো সঁচাকৈ সিহঁতে সেই লিফ্টখনতে ফচি গ'ল এয়া দেখি কাইৰ বহুত খং উঠে কিয়নো সেই চাবিটোৱে ভাঙি গ'ল তেতিয়া কায়ে আকৌ জেনিফাৰৰ লগত ফাইট কৰিবলৈ আৰম্ভ কৰে সিহঁতৰ মাজত বহুত ফাইট হয় যাৰ ফলত সিহঁত দুয়োৱে অজ্ঞান হৈ তাতে পৰি থাকে ইয়াৰ পৰা এটা কথাটো গমে পালে যে কাই এজন পাগল মানুহ সি বহু দিন ধৰি জেনিফাৰক ফলো কৰি আছিলে আচলতে সি এইবোৰ নিজেই কৰিছিলে
যেতিয়া সিহঁত দুয়ে হাৰ পায় তেতিয়া কায়ে অলপ অদ্ভুত ধৰণে আচৰণ কৰিবলৈ আৰম্ভ কৰে। সি সঁচাকৈ পাগল হৈ পৰিছিলে। তেতিয়া সি বহুত চিঞৰে, ইয়াৰ উপৰি দেৱালতো বহুত মাৰে। আৰু তাৰ পিছতে জেনিফাৰে যিবোৰ গিফ্ট নিজৰ বয়ফ্ৰেণ্ডৰ বাবে লৈছিলে সেইবোৰ খুলি সি নিজেই পিন্ধিবলৈ আৰম্ভ কৰে। সি জেনিফাৰৰ বয়ফ্ৰেণ্ডৰ শ্বাৰ্টটো পিন্ধে। ইয়াৰ উপৰি জেনিফাৰে নিজৰ বয়ফ্ৰেণ্ডৰ বাবে বহুতো চিগাৰেটো কিনিছিলে আৰু সেই চিগাৰেটবোৰো কায়ে সেৱন কৰিবলৈ আৰম্ভ কৰে। এইবোৰ দেখি জেনিফাৰে বহুত ভয় খাই আছিলে। তাই কেৱল মনতে এয়া ভাবি আছিলে যে কেনেকৈ ইয়াৰ পৰা ওলাব পাৰে। তেতিয়া কায়ো বহুত বৰ হৈ গৈছিল আৰু সেইবাবে সিও ভাবিলে যে এতিয়া আমি এই লিফ্টখনৰ পৰা ওলাব লাগে। তেতিয়াই কায়ে সেই লিফ্টখনতে থকা ইমাৰ্জেঞ্চি পেনেলটো ভাঙি খুলি দিয়ে। এয়া দেখি জেনিফাৰ আচৰিত হয়, কিন্তু জেনিফাৰে আগতে যেতিয়া বিচাৰিছিলে তেতিয়া এই পেনেলটো তাই দেখা পোৱা নাছিলে। কিন্তু কায়ে যিহেতু এজন ছিকিউৰিটি গাৰ্ড হয় আৰু সেইবাবে সি এই গোটেইবোৰ কথা গমেই পাইছিলে। তেতিয়া কায়ে সেই ইমাৰ্জেঞ্চি পেনেলটোৰে ওলাবলৈ গুচি যায়। কিন্তু সেই সময়তে জেনিফাৰে তাক মেনিপুলেট কৰিবলৈ আৰম্ভ কৰে। তাই তাক কয় যে মই যদিহে ইয়াৰ পৰা আগতে ওলাওঁ তেতিয়াহ'লে মই তোমাকো সহায় কৰিম আৰু সদায় তোমাৰ লগতে থাকি যাম। যিহেতু কাই অলপমান পাগল আছিলে আৰু সেইবাবে সি এইবোৰ কথাত বিশ্বাসো কৰি লয় আৰু সেইবাবে সি জেনিফাৰক প্ৰথমতে উঠায় আৰু তাৰপিছতে নিজে উঠিবলৈ চেষ্টা কৰে। কিন্তু যেতিয়া জেনিফাৰ ওপৰলৈ উঠে তেতিয়া তাই নিজৰ মিডিল ফিংগাৰ দেখায় আৰু সেই পেনেলটো বন্ধ কৰি দিয়ে। আৰু তাৰ পিছতে ওচৰতে থকা চিৰিখনৰ জৰিয়তে তাই তাৰ পৰা পলাবলৈ চেষ্টা কৰে। কিন্তু এইফালে কাইৰ বহুত খং উঠি আছিল। সেইবাবে সি লিফ্টৰ ভিতৰতে সি ইমাৰ্জেঞ্চি পেনেলটো আকৌ ভাঙিবলৈ চেষ্টা কৰে আৰু সি সঁচাকৈ সি ইমাৰ্জেঞ্চি পেনেলটো ভাঙিও পেলায়। এইফালে জেনিফাৰে আন এখন দৰ্জা পায়। যেতিয়া তাই সেই দৰ্জাখন খুলিবলৈ চেষ্টা কৰে তেতিয়াই কায়ে তাক পিছফালে আহি টানি দিয়ে আৰু সিহঁত আকৌ সেই লিফ্টখনৰ ভিতৰত গৈ পৰি যায়। সিহঁত দুয়ো আকৌ অজ্ঞান হৈ পৰে। কিন্তু অলপ সময় পিছতে জেনিফাৰে হাৰ পায়। কিন্তু সেই সময়তে আকৌ কায়ে হাৰ পাই আছিলে। তেতিয়া জেনিফাৰে আকৌ কাইক মাৰে আৰু সি আকৌ অজ্ঞান হৈ পৰে। তেতিয়া জেনিফাৰে কাপোৰৰ জৰিয়তে কাইৰ হাত ভৰি বান্ধি দিয়ে আৰু তাৰপিছতে নিজৰ মোবাইলৰ জৰিয়তে যেতিয়াই কায়ে হাৰ পায় তেতিয়া তাৰ গোটেই সঁচা কথাখিনি মোবাইলতে ৰেকৰ্ড কৰি লয়। কাইৰ আচল নাম আছিলে জন ডেনিছ আৰু সি আগতেও এবাৰ জেললৈ গৈছিলে। আচলতে এবাৰ এটি কাৰ এক্সিডেণ্টত তাৰ গাৰ্লফ্ৰেণ্ডৰ মৃত্যু হৈছিলে। তেতিয়া সি পাগল হৈ পৰিছিল আৰু সেইবাবে সি বহুতো অপৰাধ কৰিছিলে। জেলৰ পৰা ওলোৱাৰ পিছত সি কোনো ধৰণৰ কাম পোৱা নাছিলে আৰু সেইবাবে এই অফিচখনতে সি ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু তেতিয়াৰ পৰাই সি জেনিফাৰক ফ'ল' কৰি আছে। আনফালে সি সময়তে আন এজন ছিকিউৰিটি গাৰ্ড অফিচলৈ আহে, কিয়নো তাৰ কাম ৰাতি আছিলে। সি যেতিয়া অফিচলৈ অহাৰ পিছত CCTV কেমেৰাত সিহঁত দুজনকে দেখা পায় তেতিয়া বহুত আচৰিত হয় আৰু মাইকৰ জৰিয়তে লিফ্টতে সিহঁতৰ লগত কথা পাতিবলৈ আৰম্ভ কৰে। তেতিয়া ছিকিউৰিটি গাৰ্ডজনে জেনিফাৰক কয়, তোমাক সহায় কৰিবলৈ আহি আছোঁ। তেতিয়া সি ছিকিউৰিটি গাৰ্ডজনে লিফ্টৰ দুৱাৰখন খুলিবলৈ আহি যায়। কিন্তু এইফালে আমি দেখা পাওঁ যে কায়ে এতিয়া নিজৰ হাতৰ কাপোৰখিনি খুলি দিছে আৰু কায়ে প্ৰথমতে জেনিফাৰক মাৰি অজ্ঞান কৰি দিয়ে। আৰু যেতিয়াই সি ছিকিউৰিটি গাৰ্ডজনে দুৱাৰখন খোলে তেতিয়া সি প্ৰথমতে সি ছিকিউৰিটি গাৰ্ডজনকে মাৰি হত্যা কৰে আৰু ছিকিউৰিটি গাৰ্ডজনৰ কাপোৰবোৰ পিন্ধি লয় আৰু তাৰপিছতে সি নিজৰ অফিচৰ ৰুমটোলৈ যায় আৰু CCTVত বন্দী হোৱা গোটেইবোৰ ফুটেজ সি ডিলিট কৰি দিয়ে। আৰু তাৰপিছতে সি জেনিফাৰক নিজৰ লগত লৈ গাড়ীত বহে আৰু নিজৰ ঘৰলৈ যায়। কায়ে নিজৰ ঘৰলৈ যোৱাৰ পিছত ডাষ্টবিনটোৰ এটা বক্সৰ ওপৰত জেনিফাৰক সি জ্বলাই মাৰি পেলাব আৰু সেইবাবে সি যেতিয়া কেৰাচিন ঢালিবলৈ নামে তেতিয়াই পিছফালৰ পৰা জেনিফাৰে আহি তাক মাৰে। তাৰপিছতে জেনিফাৰে গাড়ীত বহি তাৰ পৰা পলাবলৈ চেষ্টা কৰে। কিন্তু তেতিয়া জেনিফাৰে আন একো ৰাস্তা নাপায়, কিয়নো তাত অহা যোৱাৰ বাবে মাত্ৰ এটা ৰাস্তা আছিলে। কিন্তু তাই দেখা পায় যে পিছফালে কাই থিয় হৈ আছে। তেতিয়া জেনিফাৰে নিজৰ গাড়ীৰ জৰিয়তে কায়েক সি জাবৰৰ দমত পেলাই দিয়ে আৰু তাৰপিছতে জেনিফাৰৰ তাত যিটো চিগাৰেট আছিলে সেইটো তাই জ্বলাই আৰু সি জাবৰত পেলাই দিয়ে, যাৰ ফলত তাতেই কাইৰ মৃত্যু হয়। আৰু তাৰপিছতে জেনিফাৰে এই গাড়ীখন লৈ তাৰ পৰা গুচি যায় আৰু এইখিনিতেই এই কাহিনীটো অন্ত পৰে। তেন্তে এনেকৈ মুভি আৰু চাবলৈ নিশ্চয় ইয়াত আপোনালোকে ক্লিক কৰিব পাৰে অথবা এই ভিডিঅ'টিও চাব পাৰে। ধন্যবাদ।